বেপাৰী। শিল্পীবিলাকে এটা বেপাৰৰ যিটো নিয়ম কৰিছে, আজি প্ৰকৃতাৰ্থত আমি প্ৰমাণ পাইছোঁ যে আচলতে তেওঁ এজন প্ৰকৃতাৰ্থত বেপাৰী, সাংস্কৃতিক ফুলত তেওঁৰ মন নাই। জুবিন গাৰ্গে সাংস্কৃতিক জগতক বিক্ৰী কৰিছে। অসমৰ ৰাইজে গম পাইছে যে সাংস্কৃতিক জগতখনৰ গানৰ ক্ষেত্ৰখনত যে তেওঁ দৃষ্টি দিব নোৱাৰে, গতিকে চিনেমা জগততে তেওঁ নিজে ডাইভাৰ্ট দিছে। অসমৰ ৰাইজে তেওঁ দৃষ্টি নিক্ষেপ কৰিছে, তেওঁ কৈ থাকিলে নহ'ব। তেওঁ এটা শলাগৰ খৰালি কমিটিখন এবাৰ ৰাইজক উদ্দেশ্যি কোৱা নাছিল, গতিকে তেওঁ আচলতে এই সাংস্কৃতিক জগতখনক যে বিকৃতকৰণ কৰিছে। জুবিনৰ নাই সামান্য সৌজন্যতা। এনেকুৱা এজন শিল্পী কেতিয়াও অসমৰ দুখীয়া জনগণৰ কাৰণে কেতিয়াও তেওঁ আচলতে কেতিয়াও যে ভাল কৰিব নোৱাৰিব, সেইটো আজি আমি গম পাইছোঁ। তেওঁ যিহেতু সামান্যতম সৌজন্যতা কোনো নাই। লালুকত চিৰদিনলৈ নো এণ্ট্ৰি জুবিন গাৰ্গ। আমি কেন্দ্ৰীয় ৰঙালী বিদ্যালয়ৰ পৰা আজীৱন জুবিন গাৰ্গক বৰ্জনৰ সিদ্ধান্ত লৈছোঁ। এয়াই আমাৰ চূড়ান্ত সিদ্ধান্ত। লালুকত লুইত কণ্ঠত জুবিন গাৰ্গৰ চলি আছিল সংগীতানুষ্ঠান। জুবিনৰ গীতৰ মাজে মাজে জীপাল হৈ পৰিছিল লালুকৰ বিহুতলী। আৰু তেনেকৈয়ে চুক্তিপত্ৰতকৈ মাত্ৰ 12 মিনিট আগতীয়াকৈ নিজৰ অনুষ্ঠান সামৰিছিল ভাগৰুৱা জুবিনে। কিয়নো জুবিনে প্ৰতিদিনে অসমবাসীৰ বাবে ভাগৰুৱা অৱস্থাটো অনুষ্ঠান কৰি গৈছিল। জুবিনৰ গীতৰ মাজতে মঞ্চলৈ শিলু দলিয়াইছিল দুৰ্বৃত্তই। আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচাৰ্জ কৰা হৈছিল বিহুতলীত। কিন্তু জুবিন ৰৈ যোৱা নাছিল। সামাজিক দায়বদ্ধতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাও কৰি গৈছিল মঞ্চৰ পৰাই। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল নে কি এটা উলিয়াইছে ন কিবা এটা, তাৰ এগেইনষ্টত চবে থিয় হ'ব লাগিব, একগোট হ'ব লাগিব। নতুন প্ৰজন্মক অনুৰোধ জনাইছোঁ, হাত ডাঙৰকৈ বা যিমান ল'ৰা ছোৱালী আছে আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি, কটন কলেজ সকলো একত্ৰিত হৈছে। গোটেই যিমান কলেজ আছে, যিমান ইউনিভাৰ্চিটি আছে, সকলোবিলাক একত্ৰিত হওক, যুদ্ধ কৰক ইয়াৰ বিৰুদ্ধে। কিন্তু 12 মিনিট আগতীয়াকৈ অনুষ্ঠান সামৰাৰ পাছতে লালুকত সংঘটিত হ'ল আন এক অঘটন। কিয়নো জুবিনক লৈ লালুক বিহু কমিটিয়ে কৰি গ'ল কেইবাটাও বিস্ফোৰণ। জুবিন গাৰ্গ হেনো বেপাৰী। তেওঁ এজন প্ৰকৃতাৰ্থত বেপাৰী, সাংস্কৃতিক ফুলত তেওঁৰ মন নাই। জুবিন গাৰ্গে হেনো সাংস্কৃতিক জগতক বিক্ৰী কৰিছে। জুবিনৰ নাই কোনো সামান্য সৌজন্যতা। আনকি লালুক বিহু সমিতিৰ এইগৰাকী পংকজ শইকীয়াই ঘোষণাই কৰিলে লালুকত চিৰদিনৰ বাবে নো এণ্ট্ৰি জুবিন গাৰ্গ। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।